বহুত ভাল লাগিলে সকলোৰে এক্টিংখিনি ভাল লাগিলে চাই মানে চিনেমাখনৰ যোগেদি আমাৰ মানে প্ৰকৃতিৰ কথাও তেওঁলোকে দেখুৱাবলৈ চাইছে ভাল লাগিলে চাই অসমীয়া চিনেমা চাই ভালেই পাওঁ কাহিনীটো বৰ ধুনীয়া মানে পৰিয়ালৰ সকলোৱে বহি চাব পৰা এটা মনোৰম কাহিনী আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ ককা দেউতা নাতি ল'ৰা যেতিয়া ৰিলিজ হৈছে তেতিয়াৰ পৰা চাম বুলি ভাবি আছিলোঁ আৰু ল'ৰা ছোৱালীকেইটাৰ লগত লৈ পেলাই চাই বৰ ভাল লাগিলে সমাজলৈ এটা মেছেজ এৰিছে যে আমি আমাৰ নিজৰ শিপা কেতিয়াও পাহৰিব নালাগে বহুত ভাল লাগিলে বহুত হাতীটো দেখিলোঁ ককা নাতি ল'ৰা আৰু হাতী বহুত ভাল লাগিলে আগৰ মানে ককা দেউতাৰ মানে হেৰিটো দেখাব খুজিছে যে কেনেকৈ কি মানে অকল মানে আমি আমেৰিকাত থাকিলে নহয় যে আমাৰ নিজৰ মানে হেৰিখিনিও বচাব লাগে মানে আমাৰ ঠালটো আমি পাহৰিব নালাগে সেইটো শিকাব খুজিছে আৰু ভাল লাগিছে অভিনয় ভাল হৈছে যতীন বৰাৰো ভাল হৈছে ভালেই হৈছে অসমীয়া চিনেমা হেৰি কৰিছে আৰু ৰাইজ কৰিছে কিন্তু মানুহৰ সমাদৰো লাভ কৰিছে চিনেমাখনে আমাৰ যিহেতু ধৰক দুৰৱস্থা চলি আছিল এনেকুৱা চিনেমা চলিলে সকলোৱে চোৱাটো বিচাৰোঁ এনেকৈ চালে তাৰমানে অসমীয়া চিনেমা আৰু চলিব আৰু ভাল লাগিলে ভাল চিনেমা হৈছে সকলোকে মই চিনেমাখন চাবলৈ অনুৰোধ জনাম বিকুদৰক বিশেষকৈ ৰিভিল কৰিলে যে খুব ভাল হৈছে আকৰ্ষণীয় হৈছে আৰু সকলোৰে অভিনয় খুব ধুনীয়া হৈছে ভাল লাগিলে দেই ভাল লাগিলে বহুত দিনৰ ভাল লাগিলে যে ভাল লাগিলে আমাৰ কাৰণে ভাল লাগিলে আৰু যিটো আপোনাৰ আজিকালি নৱপ্ৰজন্ম উঠি অহাৰ প্ৰতি যিটো ড্ৰাগছৰ প্ৰতি এডিক্টেড হৈছে বা সেইটো কেনেধৰণে এৰিব পাৰি ককাকে যিটো মৰম চেনেহ কৰি পেলাই যিটো গাঁৱলীয়া পৰিৱেশত থাকি তাৰ মানে তাৰ ড্ৰাগছৰ পৰা তাৰ যিটো আঁতৰাই আনিছে এইটো এটা ধুনীয়া মানে এটা উল্লেখনীয় দিশ চিনেমাখনৰ পৰিয়ালৰ গোটেই চাব পাৰে আগে এনেকুৱা চিনেমা খুবেই প্ৰয়োজন আৰু ভালেই লাগিলে মানে আগৰখনৰ এইখন চিকুৱেল যেনে লাগিল আৰু আগৰ কাহিনীটো কমপ্লিট কৰা যেন লাগিছে বহুত ভাল লাগিছে কাহিনী আৰু সংলাপ চিত্ৰনাট্য গোটেইখিনি মানে উচ্চ মানদণ্ডৰ হোৱা বুলি ক'ব লাগিব আৰু এনেকুৱা ধৰণে যদি আগুৱাই গৈ থাকে তেনেহ'লে অসমীয়া চিনেমা বহুত আগুৱাই যাব যেন লাগিছে বিৰাট ভাল লাগছে চিনেমাখন চাই মানে যতীন বৰাৰ এই বাকী চব বিৰাট ভাল লাগছে আৰু চিনেমাখন চাই আৰু একবাৰ চাব ইচ্ছা আছে তাৰমানে গোটেই মানে চিনাকি মানুহ না চাব লাগে সকলোৱে চাব লাগে সকলোৱে মানে অসমীয়া চিনেমা হিচাপত সকলোৱে চাব পাৰে সকলোৱে চাব লাগে ধুনীয়া মানে অসমীয়া চিনেমা জগতটো এনেকৈ নতুনকৈ যিদৰে মানে নোচোৱা হৈছিলে মানুহে চাবলৈ খুব আগ্ৰহ প্ৰকাশ কৰিছে গতিকে খুব ধুনীয়া চিনেমা এখন চালোঁ বহুত দিনৰ মূৰত ভাল চিনেমা বহুত হৈছে কিন্তু এইখন চিনেমা যথেষ্ট ভাল লাগিছে পুৰণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ একদম সৰুকালে অভিনয় কৰা চিনেমাখন আকৌ ঘূৰি আহি এটা নতুন ৰূপত চালোঁ খুব ভাল লাগিলে সকলোৰে অভিনয় খুব সুন্দৰ হৈছে ভাল লাগিলে সকলো